নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ। মই সাজাদুল ৰাণা হুছেইন আৰু সদৰে সমষ্টিয়ে এই অনুষ্ঠানৰ এটা নতুন খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই যিটো সমষ্টিৰ কথা আমি পাতিম সেই সমষ্টিটোত 1996 চনৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে 1996 চনত বিজেপিৰ দখললৈ গৈছিল এই সমষ্টিটো। তাৰ পাছত 2001 চনত পুনৰ কংগ্ৰেছে এই সমষ্টিটো নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল আৰু 2006 চনত পুনৰ বিজেপিৰ দখললৈ যোৱা সমষ্টিটো 2011 চনত পুনৰ কংগ্ৰেছে নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল। কিন্তু 2016 চনৰ পৰা এই সমষ্টিটোত উৰি আছে বিজেপিৰ বিজয় নিশান। 2016 চনত পুনৰ 1996 আৰু 2006ৰ দৰে পৰিমল শুক্লবৈদ্যই এই সমষ্টিটো জয় কৰিবলৈ সক্ষম হৈছিল। অৰ্থাৎ আমি কথা পাতি আছোঁ ধলাই সমষ্টিৰ বিষয়ে। বৰাকৰ এটা অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি, অসম মিজোৰাম সীমান্ত থকা এই সমষ্টিটো ধলাই বিধানসভা সমষ্টি আৰু যিটো সমষ্টিত 2016 চনত বিজেপিৰ দখললৈ গৈছিল। 2021 পুনৰ বিজেপিয়ে এই সমষ্টিটো জয়ী হ'বলৈ সক্ষম হৈছিল। 2024 চনত লোকসভা নিৰ্বাচনত শিলচৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে পৰিমল শুক্লবৈদ্য দিল্লীলৈ নিৰ্বাচিত হৈ যোৱাৰ পাছত 2024 পুনৰ যি উপনিৰ্বাচন অনুষ্ঠিত হৈছিল সেই উপনিৰ্বাচনতো বিজেপিয়ে এই সমষ্টিটো নিজৰ দখললৈ নিবলৈ সক্ষম হৈছিল, কিন্তু ভোটৰ ব্যৱধান কিছু কমিছিল। কিন্তু সমষ্টি পুনৰুদ্ধাৰণে এই সমষ্টিটোৰ যি ভোটৰ বিন্যাস, যি জনবিন্যাস সেয়া সম্পূৰ্ণ সলনি কৰিছে। এই সমষ্টিটোৰ পূৰ্বতে যিদৰে যিমান সংখ্যালঘু ভোট আছিল বা মুছলমান ভোট আছিল সেই মুছলমান ভোটৰ সংখ্যা কিছু হ্ৰাস কৰা হ'ল। তাৰ বিপৰীতে হিন্দু ভোটাৰৰ সংখ্যা ইয়াত কিছু পৰিমাণে কেইবা হাজাৰ হিন্দু ভোটাৰ ইয়াত ইতিমধ্যে বৃদ্ধি পাইছে আৰু সেই দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে এই সমষ্টিটো বিজেপিৰ অনুকূল এটা সমষ্টি বুলি ক'ব পৰা যায়। কিন্তু কংগ্ৰেছ দলেও এই সমষ্টিটো নিজৰ দখললৈ বা নিজৰ পুনৰ দখল কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। বিজেপি বনাম কংগ্ৰেছৰ মূল যুঁজ যে এই সমষ্টিটোত হ'ব সেয়া খাটাং। কিন্তু তাৰ মাজতো এটা কথা আছে, বিজেপিৰ যিগৰাকী বৰ্তমানৰ বিধায়ক তেওঁৰ সৈতে এই সমষ্টিটোৰ আন এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী, সেই দুজনৰ মাজত যি সংঘাত আছে সেই সংঘাতে ক'ৰবাত বিজেপিকো বেকফুটলৈ লৈ যাব নেকি? এই সকলো কথা পাতিম সদৰে সমষ্টিয়ে আজিৰ এই অনুষ্ঠানৰ ধলাই খণ্ডটোত। আহক সাধাৰণ ভোটাৰে কি কয়, নিৰ্বাচনৰ বাবে তেওঁলোক কিমান সাজু আৰু কাৰ জোৰ বেছি বুলি ভাবে ধলাইৰ সাধাৰণ ভোটাৰে, সেই সন্দৰ্ভত আমি কথা পাতোঁ আহক। ধলাই সমষ্টিৰ অসম মিজোৰাম সীমান্তৱৰ্তী হাৱাইথাং বজাৰত আমি আহি এই মুহূৰ্তত উপস্থিত হৈছোঁহি আৰু ইয়াৰো কিছু লোকৰ সৈতে জানিবলৈ চেষ্টা কৰিম যে ধলাইত এই মুহূৰ্তত কি চলি আছে। 2026 নিৰ্বাচনলৈ মাজত দুমাহতকৈ কম সময়, বা আচলতে নিৰ্বাচন যিকোনো মুহূৰ্ততে ফেব্ৰুৱাৰী মাহৰ শেষ ভাগলৈ ঘোষণা হোৱাৰ যথেষ্ট সম্ভাৱনা আছে বুলি ইতিমধ্যে সকলোৱে কৈ আছে। আৰু তেনে পৰিস্থিতিত তেনে সময়ত ধলাইত ৰাজনৈতিক বতাহ কোন দিশে গৈছে আমি সেয়া জানিবলৈ চেষ্টা কৰিম। ইয়াৰ কিছু স্থানীয় লোক আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। আপোনাক এবাৰ জানিব বিচাৰিম কি হৈ আছে ধলাইত, কি হৈ আছে দাদা এতিয়া আপোনাৰ বিজেপি কংগ্ৰেছ কাৰ জোৰ বেছি? ধলাইত ছাৰ 91ৰ পৰা বিজেপিৰ জোৰ বেছি। এতিয়াও ভাল বিজেপিৰ ছিষ্টেম চলি আছে আৰু আমালোকৰ বৰ্তমান সময়ত যি MLA আছে সি ইমান ভাল কাম কৰি আছে মানে ক'ব পৰা নাই। সমাজৰ একদম লাষ্ট ফেমিলি যোনটো আছে সিটোৰ লগতো লগ পাতি আছে আৰু ডাঙৰটো আছেই, মানে সমাজৰ গোটেইকে মানুহৰ লগত লগ পাতি থাকে। যি মুহূৰ্তত আপুনি ফোন কৰিব তাত ৰিচিভ কৰিছে আৰু এটা তাত আমালোকেতো এই সীমান্ত সমস্যা লাগি থাকে। তাত অসমৰ আসাম বেটেলিয়ানৰ কেম্প বাঢ়ি আছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু এই সমস্যাবিলাক হ'লে আমালোকৰ আগতে আছিল আমালোকৰ MLA পৰিমল শুক্লবৈদ্য, সিটো আছেই মোৰ এতিয়া আমালোকৰ সাংসদ আহিছে আৰু এতিয়া যে উনিৰ পিছত যে আমালোকে MLA পাই আছিল নিহা ৰঞ্জন দাস, ইমান কাম কৰিব পৰা মানুহ মানে আগতে আমালোকে বুজাও নাই আছিল। মই আপুনি নিহা ৰঞ্জন দাসৰ কথা কৈছে আৰু ধলাই কথা কৈছে, মই এটা কথা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। কিছুদিন আগত নিহা ৰঞ্জন দাসৰ বিৰুদ্ধে ইয়াৰ কিন্তু স্থানীয় মানুহে বিজেপিৰ একাংশ লোকেই প্ৰতিবাদো কৰিছিল, সেইবোৰ এতিয়া নোহোৱা হৈছেনে? না, নোহোৱা হৈছে। মানে সেইটো অলপ মানুহৰতো বেয়া লাগিব,
ভাল কাম কৰিলে বিয়া থাকে পাছত মানে ভাল কাম কৰি আছে কোনো মানুহৰ মানে এইটো হজম নহয় হা এই কাৰণে মানে এওঁলোকে অলপ কিবা কিবি কৰি আছে মই তাত নাজানা মোৰ ইণ্টাৰেষ্ট না আছে তাত মানে আমলোকে যে তাকি সি মানে সি স্থানৰ কথা কৈছোঁ মানে নিয়াৰন্দ গাত ইমান ভাল মানুহ আছে মানে সমষ্টিত কাম হৈছে আপোনালোকৰ চৰকাৰী যিবোৰ আঁচনি আছে বিভিন্ন আঁচনি আছে অৰুণোদয় আছে মুখ্যমন্ত্ৰীৰ যিটো আপোনাৰ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি আছে এইবোৰ পাইছেনে আপোনালোকৰ মানুহ পাইছে 100% পাইছে মই ইয়াতে বিপুলক এটা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আমি য'ত উপস্থিত আছোঁ ইয়াৰ যিজন স্থানীয় যুৱকে কৈ আছে বিজেপিত যথেষ্ট কাম কৰিছে ইয়াত কংগ্ৰেছৰো বেনাৰ আছে আপোনাৰ পৰাই জানিবলৈ চেষ্টা কৰিছোঁ কংগ্ৰেছৰ কেনেকুৱা শক্তি কেনেকুৱা তেওঁলোকে কাৰণ আপুনি 1991 কথা কৈছে 1991ৰ পৰা আচলতে যদি আমি চাওঁ দুবাৰ কংগ্ৰেছৰ বিধায়কো ইয়াত জয়ী হৈছে কবীন্দ্ৰ মল্লিক তেওঁ ইয়াৰ পৰা জয়ী হৈ তাৰপিছত পৰিমল শুক্লবৈদ্য আৰু এই দুজনৰ মাজত এবাৰ যদি কংগ্ৰেছ জিকে এবাৰ বিজেপি জিকে তাৰপিছত 2016 চনৰ পৰা ক্ৰমাগতভাৱে বিজেপিৰ দখলতেই আছে কংগ্ৰেছৰ অৱস্থা কেনেকুৱা সমষ্টিটোত কংগ্ৰেছৰ অৱস্থা বিয়া আছে কেনেকৈ বিয়া হৈছে সি যি সময় আছিল আগতেতো আছিল মোৰ গ্ৰেণ্ডফাদাৰৰ সময়ত কংগ্ৰেছী আছিল তাৰ পাছত দেখিছোঁ মই আমালোকৰ যে জেনেৰেশ্যন আহিছে মোৰ দেউতাৰ পৰা দেখিছোঁ যে কংগ্ৰেছে মানে ভাল কাম কৰা নাই গৈছে মানুহৰ পৰা আঁতৰি গৈছে মই আৰু এজন ব্যক্তিৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ আপুনি বাংলা ভাষাতেই কওক কেনেকুৱা কি চলি আছে তেখেতে কৈছে যে কংগ্ৰেছৰ অৱস্থা এতিয়া নোহোৱা হৈছে বিজেপিৰ ভাল হৈ আছে কি আপুনি কি দেখিছে এখন বিজেপি তো কাজ ভালো করছে করলেও মানে অনেকটা গরিব মানুষ আছে না গরিব মানুষ অনেকটার মানে অনেকজনের কমপ্লেন আছে মানুহৰ কমপ্লেইন আছে মানে নিচ লেভেলে যারা আছে বিজেপির এরা কিছু মানে দালালি করছে এখন উপর লেভেল ঠিক আছে মানে আপুনি কৈছে যে কিছু কমপ্লেইন মানুহৰ অভিযোগ কিছু আছে এই নিৰ্বাচনত কিবা প্ৰভাৱ পৰিব বুলি ভাবেনে নির্বাচন তো এখন আমরা এই বিজেপিরও আমরা সমর্থনটা মানে বেশি আছে কংগ্রেস তো আগে 2 নম্বরই আরও বেশি করছে কংগ্ৰেছে বেছি 2 নম্বৰী কৰিছে তেওঁ কৈছে যে কংগ্ৰেছৰ 2 নম্বৰী আছে তাৰ সমান্তৰালকৈ তেওঁ এইটো কথাও কৈছে যে তলৰ স্তৰৰ মানুহ অৰ্থাৎ তৃণমূলৰ যিসকল কৰ্মী আছে তেওঁলোকৰ কিছু অভিযোগ বিজেপিৰ প্ৰতিও আছে মই আৰু কিছু ব্যক্তিৰ কাষলৈ যাবলৈ চেষ্টা কৰিম মই আকৌ এবাৰ কৈছোঁ যে আমি অসম মিজোৰাম সীমান্তৰ এখন বজাৰত উপস্থিত আছোঁ দাদা আপোনাৰ ওচৰত আহিছোঁ কেনেকুৱা খবৰ ভালে আছেনে কি ভাল আছে হ্যাঁ ভালো আছি কি হ'ব নিৰ্বাচন কি হ'ব ইয়াত এবাৰ এই বছর নির্বাচন তো ভালোই চলবে কিন্তু মানুষের বেলায় এখন বলা তো জনসাধারণ বেলায় বলা তো ঠিক করা যায় না সঠিক বলা যায় না কাৰ জোৰ বেছি কাৰ আছে কাৰ পাৱাৰ বেছি আছে বেশিটা আমরা বিজেপিটারাই বিজেপিৰ জোৰ বেছি আছে বিধায়কে কেনেকুৱা কাম কৰিছে বিধায়কে ভাল কাম কৰিছেনে বিহারে ভালো কাম হচ্ছে চলছে এমএলএ ভাল কাম কৰিছে হ্যাঁ বিধায়কে ভাল কাম কৰিছে বিজেপিৰ জোৰ বেছি বুলি কৈছে কিন্তু মানুহে কোৱা আৰু ভোট দিয়াৰ মাজত যথেষ্ট পাৰ্থক্য থাকে আমি যদি 2024 যি উপনিৰ্বাচন হৈছিল সেই উপনিৰ্বাচনৰ কিছু কথাও যদি আমি দৰ্শকসকলক এবাৰ কওঁ আচলতে তাৰ আগতে এটা কথা কৈ থ'ব লাগিব যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ধলাইৰ যি জনগাঁথনি সেয়া যথেষ্ট সলনি হ'ল কিন্তু তাৰ পূৰ্বৰ যিটো শেহতীয়া যিটো নিৰ্বাচন আছিল 2024 পৰিমল শুক্লবৈদ্য ইয়াৰ পৰা সাংসদ হৈ নিৰ্বাচিত হৈ যোৱাৰ পাছত যেতিয়া ইয়াত উপনিৰ্বাচন অনুষ্ঠিত হৈছিল সেই উপনিৰ্বাচনত কিন্তু ভবা ধৰণৰ এটা ফলাফল বিজেপিয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাছিল তেওঁলোকে যি পৰিমাণৰ ব্যৱধান হ'ব লাগিছিলে সেয়া ব্যৱধান হোৱা নাছিল প্ৰায় 9000 ভোটত বিজেপি জয়ী হ'বলৈ সক্ষম হৈছিল এই সমষ্টিটোত আৰু এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হৈ গৈছে তাৰপাছত ইয়াৰ জনগাঁথনি যথেষ্ট সলনি হৈছে সোণাই সমষ্টিৰ পৰা বহু সংখ্যক প্ৰায় 2টা পঞ্চায়তৰ লোক 2টা পঞ্চায়ত এই সমষ্টিটোত অন্তৰ্ভুক্ত হৈছে হিন্দু ভোটাৰৰ সংখ্যা বাঢ়িছে তাৰ সমান্তৰালকৈ মুছলমান ভোটাৰৰ সংখ্যা ইয়াত কিছু কমিছে সেই মুছলমান ভোটাৰ কাটি পেলাই ইয়াৰ পৰা সোণাইলৈ লৈ যোৱা হৈছে গতিকে নিৰ্বাচনী ফলাফলটো বহু নিৰ্ভৰ কৰে জনগাঁথনিৰ ওপৰত গতিকে মানুহৰ যি মনৰ কথা সেয়া আমি ক'লোঁ আৰু এইখন বজাৰত থাকি এটা কথা গম পালোঁ যে বিজেপি যদিও শক্তিশালী অৱস্থাত আছে কিন্তু তৃণমূলৰ মানুহৰ কিছু অভিযোগ আছে বুলি কৈছে কংগ্ৰেছৰ কিন্তু কাম নাই বুলি তেওঁলোকে ক'ব বিচাৰিছে
ধলাই সমষ্টিৰ ভাগা বজাৰত আহি আমি এই মুহূৰ্তত উপস্থিত হৈছোহি আৰু ইয়াৰো কিছু মানুহৰ বা কিছু লোকৰ মন্তব্য আমি জানিবলৈ চেষ্টা কৰিম। এগৰাকী অটো চালক আছে। কেনেকুৱা দাদা, নিৰ্বাচনটো পাইছেই, কেনেকুৱা দেখিছে, কি হৈ আছে আপোনালোকৰ ইয়াতে? যি হৈছে ভাল হৈছে। ভালেই হৈছে। মতলব কাৰ জোৰ বেছি আছে ইয়াত, বিজেপি কংগ্ৰেছ, কাৰ কি হৈ আছে? বিজেপি জোৰ আছে। বিজেপিৰ জোৰ আছে। কামবোৰ হৈছে নে আপোনালোকৰ ইয়াত? কাম হৈছে, কাজ হৈছে এখানে? সড়কত কাম হৈছে। কাজ হৈছে। আৰু এই যে চৰকাৰী যিবোৰ আঁচনি আছে, অৰুণোদয়, মহিলা উদ্যমিতা, এইবোৰ পাইছেনে আপোনালোকৰ মানুহবোৰে? পুৰা পাইছে না ছাৰ? পুৰা পোৱা নাই। না, ঘৰ পাইছে নাই মানুহে? মানুহ ঘৰ পাইছে, কম পাইছে, যতটা পাইছে চৰকাৰে পাইছে, মানুহ পাইছে। কিয় পোৱা নাইকিয়া ঘৰ সুধিলে কি কয়? पूछने पर क्या बोलते हैं लोग? इसमें वो बोलते हैं मिला हुआ है, कितना मिला हुआ है, देखा एक दो घर में कम नहीं मिला हुआ है, यही है। आप विधायक आते हैं आप लोग के वहाँ पर? हाँ सर, कभी कभी आता है। তেওঁ কৈছে যে সকলোৱে বস্তুবোৰ পোৱা নাই, চৰকাৰী আঁচনিৰ সুবিধাবোৰ সকলোৱে পোৱা নাই, কিছু কিছু লোকে পাইছে। মই এখন হোটেল দেখিছোঁ, হোটেলৰ মালিক ক'ত আছে বিচাৰি যাব লাগিব, তেওঁৰ সৈতে কিছু কথা পাতিম। দাদা কেনেকুৱা, ভালে আছে? ভালে আছে ছাৰ। কেনেকুৱা ইলেকশ্যনৰ বতাহ কেনেকুৱা? নিৰ্বাচনটো পালেহিয়ে, হয়তো এপ্ৰিলত নিৰ্বাচন হ'ব। কেনেকুৱা দেখিছে, কাৰ জোৰ বেছি দেখিছে আপোনালোকৰ ইয়াত? এইবাৰতো বিজেপিৰ জোৰ বেছি দেখি আছে। বিজেপিৰ জোৰ বিজেপিৰ জোৰ বেছি দেখি আছে। কংগ্ৰেছৰ কাম নাই নেকি ইয়াত? কংগ্ৰেছৰতো কাম নাই ছাৰ, বিজেপিটো ভালো আছে আপোনালোকে, বিজেপি ভালে বেছি ভালো আছে। কামবোৰ হৈছেনে আপোনালোকৰ মানুহবোৰৰ? অকণমান বাহিৰলৈ যাওঁ আহক। যিসকল আপোনালোকৰ লোক আছে, মানুহবোৰৰ ঘৰ, চৰকাৰী ঘৰ হওক, অৰুণোদয় আঁচনি, এইবোৰ পাইছেনে মানুহে? পাইছে, বেজান মানুহে পাইছে, এখনো পাইছে। বাকী আছে নেকি আৰু পাবলৈ? না আৰু পাবলৈতো বাকী আছে ছাৰ, আৰু বাকী আছে, চবটো পূৰা হয় নাই। ৰাস্তাবোৰ হৈছেনে ভালকৈ? আমি এতিয়া যদি দেখিছোঁ হাইৱেৰ অৱস্থা খুব বেয়া, কিন্তু গাঁৱৰ ভিতৰৰ ৰাস্তাবোৰ কিছু ভাল। কিছু কাম হৈছে ছাৰ, কিছু কাম হৈছে, কিছু ৰৈছে। কিন্তু বিজেপিক লৈ মানুহ সন্তুষ্ট। মানুহ কংগ্ৰেছক কিয় বেয়া পোৱা হ'ল আপোনালোকৰ ইয়াত মানুহ? কাৰণ ইয়াততো আপোনাৰ কংগ্ৰেছৰ বিধায়ক আগতেও আছিল, কংগ্ৰেছক কিয় বেয়া পোৱা হ'ল? কংগ্ৰেছতো থাকতো ছাৰ, অতটো কাম হৈছে ন, খুব কম হৈছে কাজ, কাম কম হৈছে। কাম কম হৈছে। মানুহৰ লগত ৰিলেশ্যন কেনেকুৱা এতিয়া? আপোনালোকৰ বৰ্তমানৰ যিগৰাকী বিধায়ক, তেওঁৰ সৈতে কেনেকুৱা, মানুহৰ সম্পৰ্ক ভালনে? মানুহৰ ওচৰলৈ যায়নে? ভাল আছে ছাৰ, মানুহ ভাল। মানুহ ভাল। আপুনি বিজেপিৰ ৱৰ্কাৰ নেকি? বিজেপিৰ ৱাৰ্কাৰ। বিজেপিৰ ৱৰ্কাৰ যদি এটা কথা সোধে, আপোনালোকৰ বিধায়ক আৰু অমীয় কান্তি দাসৰ মাজত এটা সংঘাত যে চলি আছিলে, এইটো শেষ হ'ল নে আছে এতিয়াও? আছে ছাৰ, আছে। অঁ। যদি আপোনাৰ বৰ্তমানৰ বিধায়কে টিকট পালে, তেওঁ যদি বিৰোধিতা কৰে? বৰ্তমানতো বিজেপি ভাল ছাৰ, বিজেপি ভাল। বিৰোধিতা হ'ব নেকি? মানে অমীয় কান্তি দাসে বিৰোধিতা কৰিব নেকি নিহাৰ দাসৰ? কৰিব পাৰে ছাৰ, কৰিব পাৰে। অঁ। এইটো এটা কথা আছে এই সমষ্টিটোত ধলাইত। মই এইখিনি কথা এইটো কাৰণেই কৈছোঁ, কাৰণ আমি যোৱা উপ নিৰ্বাচনৰ সময়তো দেখিছিলোঁ যে নিহাৰ ৰঞ্জন দাসৰ প্ৰাৰ্থিত্বৰ বিৰোধিতা কৰিছিল অমীয় কান্তি দাসে। তেওঁ নিজেও এগৰাকী প্ৰাৰ্থিত্বৰ প্ৰত্যাশী আছিল, কিন্তু তেওঁক টিকট নিদি শেষ মুহূৰ্তত যেতিয়া নিহাৰ ৰঞ্জন দাসক দিয়া হ'ল, তেতিয়া অমীয় কান্তি দাসে বিৰোধিতা কৰিছিল। আৰু শেষ মুহূৰ্তত মনোনয়ন দিবলৈ তেওঁ সম্পূৰ্ণ সাজু হোৱাৰ পাছত ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আহি যি অমীয় কান্তি দাস তেখেতক বুজাবলগীয়া হৈছিল, আৰু সেই কথাত তেওঁ এক প্ৰকাৰ সৈমান হৈছিল। অৱশেষত মনোনয়ন দাখিল তেওঁ কৰা নাছিল। আৰু তাৰপাছত নিৰ্বাচনৰ ফলাফলটো আমি ইতিমধ্যে কৈছোঁ যে কিছু ভোটৰ ব্যৱধান হ্ৰাস পাইছিল। আৰু কিছু লোক আছে। দাদা আপোনাৰ ওচৰত অলপ আহিব বিচাৰিছোঁ, কথা পাতিম। কেনেকুৱা নিৰ্বাচনটো পালেহি আপোনালোকৰ ইয়াত? আপুনি ধলাইৰে মানুহ? ধলাই মানুহ। কেনেকুৱা, কাৰ জোৰ বেছি দেখিছে, বিজেপি নে কংগ্ৰেছ? তো বিজেপিৰ জোৰ চলি আছে বেছি। বিজেপিৰ জোৰ চলি আছে। কামবোৰ হৈছেনে আপোনালোকৰ ইয়াত? হৈছে, এই যে ৰাস্তা হৈছে, পানী জলৰ ব্যৱস্থা হৈছে, তাৰপাছতে বিদ্যুৎ দিছে, অৰুণোদয় দিছে, অনেক বহুত কিছু দিছে। বিধায়কক লগ পায়নে? বিধায়ক আহেনে? বিধায়ক আহে, মানুহৰ লগত সম্পৰ্ক ভাল? ভাল। আপোনালোক সাজু হৈছে নাই নিৰ্বাচনৰ কাৰণে? সাজু হৈছে নাই? আপুনি কাৰোবাৰ সমৰ্থক নে কাৰোবাৰ কোনোবা দলীয় কৰ্মী নেকি আপুনি? নহয়, মই অটো চলাওঁ। অটো চলাওঁ। আপোনালোকেতো বহুত মানুহ লগ পাই থাকে, বিভিন্নজন মানুহ আপোনালোকৰ লগত আহে, মানুহৰ সৈতে কথা পাতি থাকে, আপোনালোকেতো দেখিছে। আৰু সেইটো হিচাপতে হয়তো আপুনি কৈছে বিজেপিৰ জোৰ বেছি। নহয়, বিজেপিৰ জোৰ বেছি আছে। কংগ্ৰেছ কি হ'ল ইয়াততো আপোনাৰ? আপুনি যদি চাই 96ত পৰিমল শুক্লবৈদ্য, তাৰপিছত 2001ত কংগ্ৰেছ হ'ল, আকৌ পৰিমল শুক্লবৈদ্য, তাৰপিছত আকৌ আপোনাৰ কংগ্ৰেছৰ বিধায়ক হৈছিল দুবাৰ। যোৱা 20-30 বছৰত আপোনাৰ দুইবাৰ কংগ্ৰেছৰ আছিল, কংগ্ৰেছৰ 3বাৰ চৰকাৰ। তাৰপিছত কংগ্ৰেছ কিয় আঁতৰি গ'ল মানুহৰ পৰা? কংগ্ৰেছটো কাম নকৰে ন, কাম নকৰে, তাৰ কাৰণে কংগ্ৰেছটো ফেইলাৰ হৈ গৈছে। মানুহৰ বিজেপিয়ে কাম কৰিছে এতিয়া, কাম কৰি আছে।
এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা মই দৰ্শকসকলক জনাম যে আমি ধলাই সমষ্টিয়ে হওক বা বৰাকৰ বিভিন্ন সমষ্টিসমূহত গৈছোঁ এটা সময়ত বৰাকত কংগ্ৰেছৰ দপদপনি আছিল বিজেপিয়ে এই বৰাকৰ পৰাই তেওঁলোকৰ উত্থান আৰম্ভ হৈছিলে সেয়াও সম্পূৰ্ণ সত্য কথা আৰু তাৰ পাছত দপদপনি থকা কংগ্ৰেছৰ দখলত বহু সময় ধৰি থকাৰ পাছত বিজেপিৰ কিয় উত্থান হ'ল আৰু তাৰ পাছত বিজেপিয়ে ধাৰাবাহিকতা কিয় ৰাখিব পাৰিলে তাৰ অন্যতম কাৰণটো হ'ল সাধাৰণ মানুহৰ মনৰ যি কথা যে কংগ্ৰেছে কাম নকৰিলে আৰু সেই কংগ্ৰেছে কাম নকৰাৰ কাৰণে এইবাৰো তেওঁলোক নিৰ্বাচনত বেকফুটলৈ যাব নেকি সেই তেনেকুৱা ধৰণৰ এটা প্ৰশ্ন অৱতাৰণ হৈছে মই আৰু এগৰাকী ব্যক্তিৰ ওচৰলৈ আহিছোঁ দাদা কেনেকুৱা ভালে আছে ভালো ভালো নিৰ্বাচনটো পাইছেই আপোনালোকে গম পাইছে হয়তো এপ্ৰিলত নিৰ্বাচন হ'ব ফেব্ৰুৱাৰী লাষ্টৰ ফালে নিৰ্বাচন ঘোষণা হ'ব পাৰে কেনেকুৱা দেখিছে কি হৈ আছে আপোনালোকৰ সমষ্টিটোত বিজেপির ভালো আছে ভালো আছে বিজেপি ভালো কাজ করছে তো কেননা কি আমরা আজ থেকে 15 বছর আগে কিছু ছিল না রাস্তাঘাট এখন যে ভালো ভালো যে ব্রিজ হয়েছে আরসিসি ব্রিজ এটা তো গ্রামে গঞ্জে বড় বড় ব্রিজ হইতেছে আমরা তো ব্রিজ কইতে গেলে দেখছিলাম না যে কোন জায়গায় ব্রিজ আছে পাকার ব্রিজ এখন তো ঘরে ধারে ব্রিজ আছে ভালো ভালো রাস্তা আছে ভালো ভালো গাড়ি যাইতেছে ভালো ভালো বাচ্চারা স্কুলেরও ভালো জিনিস দিতে আছে প্রত্যেক মাসে চাউলও পাইতেছে মানুষ এখন তো লবণ এর বাদে আরও ডাইলও দিতেছে সরকারে এর বাদে যে কোনো জিনিস এখন তো যেমনি অরুণোদয় আছে এটাও তো প্রত্যেক মাসে মাসে আর কংগ্রেস থাকার সময় তো কোনো মাসে দিত কোনো মাসে দিত না ছিল তো ছিল কিন্তু না 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 যে কোনো জিনিস আর কি আগে দেওয়ারটা তো প্রত্যেক মাসে দিত না এক বছরে 2 মাস দিত 8 মাস আবার আইসে না দিব ধারাবাহিকতা নাছিল সাধারণ যে ডিলারের কথা 1 মাস দিলে 2 মাস নাই আর ডিলাররা মারিয়া খালি তো এখন তো প্রত্যেক মাসে একবারে 1 থেকে 9 তারিখ পর্যন্ত কমপ্লিট আপুনি ব্যৱসায়ী মানুহ আপোনাৰ দোকানত আপুনি কৈছে যে চৰকাৰী আঁচনিবোৰ পায় চৰকাৰী আঁচনি পালে মানুহৰ আপোনালোকৰ দোকানৰ বিক্ৰী বাৰ্তা কমে নেকি কৰবাৰ কাৰণ যদি দাইল চাউল যদি চৰকাৰে দিয়ে একটা জিনিস আমার ঘরে যদি সব কিছু যদি পাওয়া যায় তো আমার দোকানে যদি 2 টাকা যদি কম যদি ইনকাম হয় তো ঘর থেকে তো পার হয়ে যায় মানুহ সন্তুষ্ট হ্যাঁ মানে তেখেতে এটা কথা কৈছিলে যে কংগ্ৰেছৰ দিনত কাম হোৱা নাছিল আপুনিও সেই কথাটোৱে কৈছে যে কংগ্ৰেছৰ দিনত কাম হোৱা নাছিল সেই কাম নোহোৱাৰ কাৰণেই কংগ্ৰেছ আঁতৰি গ'ল নেকি তো গেছে কংগ্রেস কাম না করার কারণে তো কংগ্রেস গেছে আরেকটা জিনিস আছে দেখুন আমরা যে সনাতন ধর্মের জিনিস লইয়া কংগ্রেস সরকারে একবারে কিছু করছে না আমরা মন্দিরে যত টাকা হয় এটা কোন জায়গায় যায় সব সরকারি জায়গায় যায় কিন্তু আরও অন্য শাস্ত্রের মানুষের কি টাকাগুলা সরকারি জায়গায় যায় কি যায় না কোনো সময় যায় না এটা আমরা সনাতন ধর্মের একবার নিচে ফেলে তুইছে একটাও গুরুদ্বারা নাই এর কারণ কি বলি গুরুকুল নাই যে বাচ্চারা সকালে যে ধর্মাবলম্বী একটা যে স্কুল আছে এটা আছে কি এতিয়া হৈছে নেকি সেইবোৰ না এখন তো নাই কংগ্রেসে সব লুপ্ত করে থইছে এটা হওয়া লাগে এখন বিজেপির আমরা সবে কইতেছি যে আমরা সনাতনের লাগিয়ে কিছু আপনারা স্কুল খোলেন আমরা বাচ্চা কাছে যাই আমরা ধর্মশাস্ত্রিত কিছু কথাবার্তা শিখতে পারে এইবোৰ বিজেপি থাকিলে হ'ব বুলি ভাবে পুরা পুরা ভাবা আছে তেওঁ সনাতনৰ কথা কৈছে যে সনাতন ধৰ্মীয় শিক্ষানুষ্ঠানেই হওক বা সনাতন ধৰ্মৰ প্ৰসাৰৰ ক্ষেত্ৰত কংগ্ৰেছে একো নকৰিলে আৰু বিজেপিৰ পৰা তেনে এটা আশা তেওঁলোকে ৰাখিছে মই পুনৰ এবাৰ কৈছোঁ আমি ধলাই সমষ্টিত আছোঁ ধলাইৰ ভাগা বজাৰত এই মুহূৰ্তত উপস্থিত আছোঁ ভাগা বজাৰৰ এইসকল লোকৰ যিসমূহ বক্তব্য বা যি তেওঁলোকৰ কথা আপোনালোকে শুনিলে আৰু তেওঁলোকে এটা কথা খুব গুৰুত্বপূৰ্ণ কথা যিটো হ'ল আমি পুনৰ এবাৰ ক'বলৈ যে কংগ্ৰেছৰ দিনত কাম নোহোৱাৰ কাৰণে সমষ্টিটোৰ পৰা কংগ্ৰেছ আঁতৰি গ'ল বুলি ক'ব বিচাৰে আৰু বৰ্তমান এই সমষ্টিটোত বিজেপিৰেই জোৰ বেছি বুলি তেওঁলোকে ক'ব বিচাৰিছে কাম কিছু হৈছে বুলি সাধাৰণ লোকসকলে কৈছে বিজেপি কৰ্মীসকলেও কৈছে বিজেপিৰ ভোটাৰেও কৈছে সাধাৰণ মানুহে স্বীকাৰ কৰে যে হয় ক'ৰবাত কাম হৈছে কিন্তু ধলাই সমষ্টিত এনে কিছু অঞ্চল আছে য'ত এতিয়াও হয়তো উন্নয়নৰ প্ৰয়োজন আছে বিকাশৰ প্ৰয়োজন আছে বিকাশ সম্পূৰ্ণৰূপে বা উন্নয়ন সম্পূৰ্ণৰূপে হৈছে বুলি ক'লে সেয়া ভুল হ'ব কাৰণ আমাৰ দৃষ্টিত এনে কিছু দৃশ্য পৰিছে য'ত হয়তো মানুহ এতিয়াও উৰুষা পজাত বাস কৰিবলগীয়া হৈছে এতিয়াও এনেধৰণৰ বাঁহৰ সাঁকোৰে মানুহ অহা যোৱা কৰিবলগীয়া হৈছে যাতায়াত ব্যৱস্থা তেওঁলোকে চলাই যাবলগীয়া হৈছে গতিকে এইসমূহ বিষয় নিৰ্বাচনত কিমান ইছ্যু হয় সেয়াও লক্ষণীয় হ'ব নিৰ্বাচনলৈ বেছি সময় বাকী নাই এইসমূহ ইছ্যুক লৈ শাসক বিৰোধীৰ মাজত কেনেধৰণৰ যুঁজ বাগৰ হয় সেয়াও নিৰ্বাচনৰ সময়ত বিশেষকৈ লক্ষণীয় হ'ব
এখন গাঁৱত আমি আহি এই মুহূৰ্তত আহি উপস্থিত হৈছোহি আৰু ইয়াৰ স্থানীয় যি অৱস্থাটো আমি দেখিছোঁ যে কিছু লোকে চৰকাৰী ঘৰ পাইছে, চৰকাৰী আঁচনিসমূহো পাইছে আৰু যিসকল ভোটাৰ আছে তেওঁলোকৰ সৈতেও কিছু কথা পাতিবলৈ চেষ্টা কৰিম। দাদা নমস্কাৰ, কি নাম আপোনাৰ দাদা? অৰ্জুন ৰাজৰ। অৰ্জুন, কেনেকুৱা ইয়াত আপোনাৰ নিৰ্বাচনটো হ'ব, গম পাইছে এপ্ৰিলত নিৰ্বাচন হ'ব, আপোনালোকৰ ইয়াতে কি হ'ব বুলি ভাবে, কোন জিকিব ইয়াত? চাৰিটাতো কোৱা মুস্কিল এখন কে জীবন আহিব, চাৰিটাত আমাৰ কোৱাৰ সম্ভাৱনা এখন। আপোনালোকে কি কৰে, আপুনি কি কৰে? তো খেত গেছি স্যার এটা খেতি কৰে। কেনেকুৱা ফচল কেনেকুৱা হৈছে এবাৰ? হৈছে মোটামুটি। ভাল হৈছে? মোটামুটি হৈছে স্যার। চলি যায়নে গোটেই বছৰ? চলি যায়। ইয়াৰ বাকী যিবোৰ আপোনালোকৰ খেতিয়ক আছে, যিসকল কৃষক আছে, সিহঁতি কেনেকুৱা হৈছে? অলপ অলপ আছে। অলপ অলপ আছে। চৰকাৰী কিবা সুবিধা পায় নাই আপোনালোকে? নাই পাই। চৰকাৰী সুবিধা পোৱা নাই। এই যে আপোনাৰ কৃষকক যে চৰকাৰে অলপ অলপ পইচা দিয়ে, এইটো পাইছে নাই আপোনালোকে? পাইছে নাই পোৱা। নাই পোৱা। বাকী অৰুণোদয় পাইছে নাই আপোনালোকৰ ঘৰৰ মানুহে? অৰুণোদয়তো একজন পাইছে। এজন পাইছে। চৰকাৰী ঘৰ? চৰকাৰী ঘৰ নাই। চৰকাৰী ঘৰ পোৱা নাই। আপোনালোকৰ ইয়াতে কেনেকুৱা, কাৰ জোৰ বেছি, বিজেপি নে কংগ্ৰেছ, কাৰ বেছি বুলি ভাবে? বেছি বিজেপি। বিজেপিৰ জোৰ বেছি। এবাৰ কি হ'ব ভাবিছে? বিজেপিয়ে যাব। বিজেপি যাব। এগৰাকী বাইদেউ আছে, আপুনি অৰুণোদয় পাইছে? অৰুণোদয় পোৱা নাই? নাই, পাৱা নাই। কিয় পোৱা নাই? আপুনি এপ্লাই কৰিছিল নাই? জানি এপ্লাই করছি। এপ্লাই কৰিছে। হয়। কিয় দিয়া নাই? তো মেম্বার কই না তোমরা দিতাম না। কিয় পোৱা নাই? তেওঁ কিয় পোৱা নাকি, কিয় দিয়া নাই তেওঁ অৰুণোদয়? অৰুণোদয় দিছে না স্যার বলে, তার বয়স বেশি নাকি, তার লাগে নাকি তা তাই না তার বৌরে দিছে, ফুয়ার বৌরে। বাকী আপোনালোকৰ মানুহবোৰৰ ওচৰলৈ আপোনালোকৰ যিগৰাকী বিধায়ক আছে, MLA আছে, MLA কোন আপোনালোকৰ এতিয়া? যত পরিমল না স্যার। পৰিমল দাটো MP হৈ গৈছে। না কিটা সুশাঙ্ক। বিধায়কৰ নামটো তেওঁলোকে হয়তো ভালকৈ নাজানে। সেয়া আচলতে বিধায়কজনৰ বাবেই হয়তো ক'ৰবাত নহয় ক'ৰবাত দুৰ্ভাগ্য। তথাপি আমি এই গুৰডালপুৰত আৰু কিছু লোক আছে, তেওঁলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। কিন্তু এটা কথা আমি আকৌ এবাৰ ক'ব লাগিব দৰ্শকসকলক যে এই যিটো সমষ্টি দীৰ্ঘদিন ধৰি এই সমষ্টিটোত বিজেপিৰ দখলতেই আছে আৰু সাধাৰণ যিসকল ভোটাৰৰ মুড এতিয়ালৈকে আমি যিমান গম পাইছোঁ যে গৰিষ্ঠ সংখ্যক ভোটাৰেই কয় যে বিজেপিৰ ভাল এটা সমষ্টি বুলি তেওঁলোকে ক'ব বিচাৰে। ইয়াত কিছু লোক আৰু আছে। দাদা কেনেকুৱা, ভালে আছে? ভালে আছে। কেনেকুৱা হৈছে আপোনালোকৰ ইয়াত? নিৰ্বাচনটো পালেহি আৰু দুমাহো সময় বাকী নাই। কেনেকুৱা দেখিছে আপোনালোকে ইয়াত, কি হ'ব বুলি ভাবে? তেওঁ ক'ব বুলি কৈছে। কেনেকুৱা দেখিছে নিৰ্বাচন, কেনেকুৱা হ'ব ইয়াত দাদা? जी सर, एक मिनट हिंदी में बोलेगा तो बहुत अच्छा। आप हिंदी में बोलिए, कोई प्रॉब्लम नहीं है। आप क्या बोला था सर? इलेक्शन तो अभी नज़दीक है, कैसा होगा यहाँ पे, मतलब फाइट किस के बीच में होगा? सर ज़्यादा करके कांग्रेस और बीजेपी होता है, तो हम लोग का भरोसा है बीजेपी पक्का। बीजेपी पक्का? क्यों बीजेपी, क्यों पक्का? हम लोग का भरोसा है सर। मतलब कुछ तो क्या होगा, क्या ऐसा क्या कर दिया उन लोगों ने कि पक्का हो गया अभी? सर हम लोग का हिसाब से जैसा काम कर रहा है कांग्रेस का अमल से, ऐसा काम नहीं हुआ था। अभी बीजेपी आया तो बहुत काम कर रहा है, जैसा देश का भी हो रहा है, हम लोग का भी हो रहा है, घर भी मिल रहा है और रास्ता भी हो रहा है, तो हम लोग को बहुत अच्छा लगता है सर। घर तो हमने अभी जहाँ जहाँ देखा है बहुत सारे घर हुए नहीं हैं, ये पीछे भी है, तो इतना घर तो लोगों ने भी बोला है कुछ मिला नहीं है, कुछ लोगों को मिला है लेकिन बहुत सारे लोगों को अभी मिलना बाकी है। वो सब कैसे होगा? सर वो तो बोला है एक साथ तो इकट्ठा नहीं होगा, मतलब धीरे धीरे एक स्टेप मिल जाएगा, सबको मिल जाएगा, वो भरोसा दिया है। तो सरकार का ऊपर भरोसा करके तो सबको जीना है सर जी। वही तो हिसाब से मैं भी बोल रहा हूँ। आप बीजेपी वर्कर हो क्या? नहीं, वर्कर नहीं सर, कॉमन वोटर बीजेपी सर। তেওঁ বিজেপিৰ ৱৰ্কাৰ নহয়, কিন্তু তেওঁ কৈছে যে বিজেপিয়ে জিকিব আৰু এয়া গুৰদয়ালপুৰৰ এই অঞ্চলটোৰ সাধাৰণ ভোটাৰৰ কথা। কিন্তু মই এইখিনিতে ক'ব লাগিব যে কিছু হয়তো খামখেয়ালি চৰকাৰী আঁচনি বিতৰণত হৈছে, কাৰণ আমাৰ দৃষ্টিত যিগৰাকী বয়সস্থ মহিলা পালোঁ, তেওঁক যদি বয়সৰ দোহাই দি তেওঁক যদি অৰুণোদয় আঁচনি বা বৃদ্ধ পেঞ্চনৰ পৰা যদি বঞ্চিত কৰি ৰখা হয়, সেয়া তেতিয়াহ'লে নিশ্চয় সমীচীন নহ'ব। তাৰ একেদৰেই সাধাৰণ যিসকল লোক আছে, এই ধলাই সমষ্টিটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইয়াৰ অধিকাংশ লোক কিন্তু কৃষিজীৱী। কৃষিৰ ওপৰত নিৰ্ভৰশীল লোকে যদি কোনো ধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা নাপায়, তেতিয়াহ'লে সেই ক্ষেত্ৰতো কিন্তু চৰকাৰে দৃষ্টি দিবলগীয়া এটা বিষয়। তাৰ লগে লগে চৰকাৰী ঘৰ আবণ্টনৰ ক্ষেত্ৰতো ক'ৰবাত নহয় ক'ৰবাত হয়তো কিছু খামখেয়ালি বা কিছু বিশৃংখলতা হৈছে। গতিকে জনপ্ৰতিনিধিয়ে সেইবোৰ দিশতো দৃষ্টি দিয়াটো ভাল। আমি ধলাই সমষ্টিৰ কথা পাতি আছোঁ, আৰু এটা অঞ্চললৈ যাওঁ, সেই অঞ্চলৰ যিসকল ভোটাৰ আছে তেওঁলোকৰো মনৰ কথাৰ বুজ লওঁ। আহক আমি আগুৱাই যাওঁ।